হেল্ল', কি খবৰ? বহুত গৰম পৰিছে। ভাত খাব লৈছোঁ। ভাত যিহেতু গৰম, বেলেগ একো নাই, ভাত দালি আৰু লগতে আমৰ আচাৰ। এয়া আমাৰ নিজৰ ব্ৰেণ্ডৰ আচাৰ হয়। কেনেকুৱা হয় মই দেখাই আছোঁ। homemade হয়। চব homemade, কিমান ধুনীয়া, কিমান টেষ্টি। এয়া খাম ভাতৰ লগত আজি। আমাৰ আচাৰবিলাকত যে একো পুৰা হোমমেড হয় ন, একো প্ৰিজাৰ্ভেটিভ আইটেম ইউজ কৰা নাই যে, খাবলৈ মানে বহুত টেষ্টি। লাগিলে আপোনালোকে অনলাইন অৰ্ডাৰ দিব পাৰে, আমাৰ ৱেবছাইটো আছে, আৰু নহ'লে আপুনি আমাক ইনষ্টাগ্ৰাম, ফেচবুক পেজৰ পৰাও DM কৰিব পাৰে। চেম্পল পেকো আছে আমাৰ, তো চেম্পল পেকো ট্ৰাই কৰি চাব পাৰে। পুৰা মছলা। গৰমত যে এনেকুৱা অকল দালি ভাত আৰু আচাৰ খাই ভাল লাগে, বেলেগ একো নহ'লে হৈ যায়। বম টেষ্টি, মই কি ক'ম। মই নৰ্মেলি আচাৰ নাখাওঁ ইমান, মাজে মাজেহে খাওঁ। এতিয়া গৰম পৰিছে যিহেতু, সেইকাৰণে মই বাৰু দালি ভাত আৰু আমৰ আচাৰ এনেকৈ খাই ভাল পাওঁ। আপোনালোকে কেনেকৈ খাই ভাল পায় গৰম দিনত, কমেণ্ট কৰিব। আচাৰটো যে আমাৰ কমপ্লিট মানে মই নিজে বনাওঁ, তাত মানে কোনো ধৰণৰ আমি কেমিকেল ইউজ নকৰোঁ। বস্তুবিলাক মই নিজে কিনি লৈ আহোঁ, লগতে যোনবিলাক মছলা বনাওঁ সেইবিলাকো মই নিজে ঘৰতে তৈয়াৰী কৰা হয়, আৰু কমপ্লিট মানে ৰ'দত দি শুকোৱা হয় আচাৰবিলাক। কমপ্লিট ঘৰুৱা টেষ্টটো পাব আৰু আপোনালোকে খাই চাব এবাৰ, অৰ্ডাৰ দিব। এইটো থকাৰ কাৰণেহে মানে গোটেই ভাতখিনি চেছ হ'ল। আজিলৈ ইমানতে, বাই বাই।